নমস্কাৰ বিয়লি খবৰ ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে ব্ৰেকিং নিউজ চলিত মাহৰ শেষলৈ ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব কেইবাখনো ৰাজ্য পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ ৰাজ্য ভ্ৰমণৰ পিছতেই ঘোষণা হ'ব নিৰ্বাচনৰ দিন পুনৰবাৰ জনাও যে চলিত মাহৰ শেষলৈ ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব কেইবাখনো ৰাজ্য আৰু পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ ৰাজ্য ভ্ৰমণৰ পিছতে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন ইতিমধ্যে পূৰ্বতে জনোৱা গৈছিল যে প্ৰধানমন্ত্ৰী আহি যোৰহাট লখিমপুৰ গুৱাহাটী আৰু লগতে নলবাৰী তেওঁ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে কেইবাখনো জনসভা তেওঁ সম্বোধন কৰিব চাৰিটাকৈ স্থানত তেওঁ বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ আছে সম্ভাৱনা আৰু চলিত মাহৰ শেষলৈ ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব কেইবাখনো ৰাজ্য গড়চুক আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ গভাইত চোৰ বহিৰাজ্যৰ এজন সোণৰ ব্যৱসায়ীৰ পৰা লুটিছিল সোণ চোৰৰ গেংটোৱে লুটিছিল প্ৰায় 2 কিলোগ্ৰাম সোণ আইএছবিটিৰ সন্মুখৰ পৰা লুটিছিল এই সোণখিনি আইএছবিটিৰ সমীপৰ চিচিটিভি ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ল তিনি চোৰক গড়চুক আৰক্ষীয়ে অভিযান চলাই সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰ তিনিটাক বৰ্তমান উদ্ধাৰ হোৱা নাই সোণখিনি গড়চুক আৰক্ষী থানা তিনি চোৰক মাৰাথান জেৰা অব্যাহত পুনৰ জনাইছো যে গড়চুৰ আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ গভাইত চোৰ বহিৰাজ্যৰ এজন সোণৰ ব্যৱসায়ীৰ পৰা লুটিছিল এই সোণখিনি চোৰৰ গেংটোৱে লুটিছিল প্ৰায় 2 কিলোগ্ৰাম সোণ আইএছবিটিৰ সন্মুখৰ পৰা লুটিছিল এই সোণখিনি আইএছবিটিৰ সমীপৰ চিচিটিভি ফুটেজৰ ভিত্তিত তিনি চোৰক গ্ৰেপ্তাৰ কৰা হৈছে গড়চুক আৰক্ষীয়ে অভিযান চলাই সোণাপুৰৰ পৰা তিনিটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান উদ্ধাৰ হোৱা নাই সোণখিনি গড়চুক আৰক্ষী থানা তিনি চোৰক মাৰাথান জেৰা গুৱাহাটীত উপস্থিত হৈছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৰাজ্য চৰকাৰে প্ৰদান কৰিবলগীয়া অসম গৌৰৱ বঁটা প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিমান বন্দৰত উপ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে এই কাৰ্যসূচীত অৰ্থাৎ তেওঁক আদৰি অনা হৈছে গুৱাহাটী বিমান বন্দৰৰ পৰা য'ত উপস্থিত হৈছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি যিটো ৰাজ্য চৰকাৰে যি বঁটা প্ৰদান কৰিব অসম গৌৰৱ বঁটা সেই বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক বিমান বন্দৰত উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৰেডিয়েশ্যন ব্লুড ব্যৱসায়িক হত্যাৰ প্ৰসংগ পুনেৰ ব্যৱসায়িক পশ্চিমবংগৰ প্ৰেমিক প্ৰেমিকাই মিলি হত্যা কৰিছিল মৃত সন্দীপ সুৰেশ কামলিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে ডিঙি চেপি হত্যা কৰা হৈছিল সন্দীপক অঞ্জলি সাউ আৰু বিকাশ কুমাৰ সাউৱে মিলি হত্যা কৰিছিল সন্দীপৰ মোবাইল ফোন প্ৰেৰণ কৰা হৈছে ফৰেনচিক বিজ্ঞানাগাৰলৈ দুই প্ৰেমিক প্ৰেমিকাই মিলি হত্যা কৰিছিল পুনেৰ ব্যৱসায়ী পশ্চিমবংগৰ প্ৰেমিক প্ৰেমিকাই মিলি হত্যা কৰিছিল সন্দীপ সুৰেশ কামলি আৰু ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে ডিঙি চেপি হত্যা কৰা হৈছিল সন্দীপক অঞ্জলি সাউ আৰু বিকাশ কুমাৰ সাউৱে মিলি হত্যা কৰিছিল সন্দীপৰ মোবাইল ইতিমধ্যে ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছে বিৰোধীসকলৰ আসনৰ অংকৰ আউল ভগাৰ পূৰ্বে স্ক্ৰিনিং কমিটিৰ মিটিঙত কংগ্ৰেছৰ বৃহৎ সিদ্ধান্ত 5টা লোকসভা সমষ্টিত অকলেই অৱতীৰ্ণ হ'ব কংগ্ৰেছ নিউজ 18ৰ হাতত আহি পৰিছেহি কংগ্ৰেছৰ 5টা সমষ্টিৰ প্ৰাৰ্থী তালিকা কাজিৰঙাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ৰজলিনা তিৰ্কি নগাঁৱত প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ ধুবুৰীত ৰকিবুল হুছেইন ডিফুত জয়ৰাম ইংলেং আৰু কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব হাফিজ ৰছিদ আহমেদ চৌধুৰী অৱশ্যে এই পৰ্যন্ত কংগ্ৰেছে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম ইফালে 5টা সমষ্টিত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী মিত্ৰ দলক কংগ্ৰেছে 9টাকৈ সমষ্টি এৰি দিছে ইতিমধ্যে 9টা সমষ্টিৰ বিৰোধীয়ে দিছে দুজনকৈ প্ৰাৰ্থীৰ নাম শীঘ্ৰে বিৰোধী মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব 14টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি সম্পূৰ্ণ সাজু আমাৰ বুথ কমিটি সাজু ব্লক কংগ্ৰেছ কমিটি সাজু জিলা কংগ্ৰেছ কমিটি সাজু আমি প্ৰদেশ কংগ্ৰেছ সাজু আমি প্ৰায় 5টা সমষ্টিত ইতিমধ্যে স্ক্ৰিনিং কমিটিত ছিংগুল নাম কৰিছোঁ
এতিয়ালৈকে মই কথা আপোনাক প্ৰথম কৈছোঁ 9টা সমষ্টিত আমাৰ ডাবুল নাম আছে আমি 20-22 তাৰিখৰ ভিতৰত আমি 16টা সমষ্টিৰে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হ'ম মানে 5টা সমষ্টি এতিয়ালৈকে আপোনালোকে অকলশৰীয়াকৈ খেলিবলৈ আমি প্ৰাৰ্থীসকলক সংকেত দিছোঁ যে আপোনালোকৰ নাম ইতিমধ্যে চিংগুল হৈছে আৰু বাকী 9টা সমষ্টি বিৰোধী এলায়েন্স 9টা সমষ্টিত আমি ডাবুল নাম আছে এলায়েন্সৰ কথাও চলি আছে সেইখিনিও আমি 20-22 তাৰিখে চূড়ান্ত সিদ্ধান্ত ল'ম কাৰণ এইটো যিহেতু সাধাৰণ নিৰ্বাচন ৰাষ্ট্ৰীয় ভিত্তিক হ'ব গতিকে ইয়াত সিদ্ধান্তবিলাকত ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰভাৱটো বেছি থাকে আমি এই সময়ত সাময়িকভাৱে বেলেগে বেলেগে খেলিলেও আমি কোনো কাৰণত আমাৰ মাজত সম্বন্ধ বেয়া হ'বলৈ দিব নালাগে চৌধুৰী ডাঙৰীয়াক মই কৈছোঁ যাতে আমি লোকসভা নিৰ্বাচনৰ পাছত আকৌ একলগ হৈ বিধানসভা নিৰ্বাচন একেলগে খেলিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম এনে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ যথেষ্ট শংকা আহিছে তেওঁ নগাঁও বা প্ৰদ্যুৎ বৰদলৈ খেলাৰ কথা ওলাই আছে ইয়াৰ সমান্তৰালভাৱে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ এইটো ইচ্ছা যে দুইজন আমাৰ নেতাই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে এইটো কেন্দ্ৰীয় নেতৃত্বৰ ইচ্ছা আৰু কংগ্ৰেছে বিজেপিক এৰি দিব 11টা লোকসভা সমষ্টি কংগ্ৰেছৰ 5টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ পোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞাই পৰা কৈ আছোঁ কংগ্ৰেছৰ প্ৰাৰ্থী নাই আচলতে বিজেপিক ৱাকঅভাৰ দিছে 11খন সিটত আজি কৈ আছে তেওঁ 5খনত নাই মইতো আগৰ পৰা কৈ আছোঁ ধুবুৰী নগাঁও কৰিমগঞ্জৰ বাহিৰত কংগ্ৰেছৰ কত প্ৰাৰ্থী নাই এই কথাটো আজি প্ৰমাণ হ'ল তেওঁলোকে আজি 14ৰ পৰা 5খনত আহিলে নহয় জানো এতিয়া লাহে লাহে 11খন এৰিব বিজেপিৰ কাৰণে আৰু বাকী তেওঁলোকে খেলিব বিজেপিৰ লগত মুখ্যমন্ত্ৰীৰ লগত তেওঁৰ ভাই ককাই ৰিলেশ্যন মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ মিতিআলি ষ্ট্ৰেইট 11খন সিট বিজেপিক ৱাকঅভাৰ দিছে কথাটো আৰু লাহে লাহে পোহৰলৈ আহি আছে মইতো কেইবামাহ আগৰ পৰা কৈ আছোঁ যে কংগ্ৰেছে 11খন সিট বিজেপিক ৱাকঅভাৰ দিছে আজি তাৰ প্ৰমাণ হ'ল নি বোলে আমি 5খন সিট এৰি দিছোঁ অসমতো বেলেগ পাৰ্টি নাই তাত খেলিবলৈ কোনোবা পাৰ্টিৰ যিবিলাক পাৰ্টিৰ নাম কৈ আছে প্ৰাৰ্থী দিব তেওঁলোকৰ প্ৰেচিডেণ্টৰ নাম ছেক্ৰেটাৰীৰ নাম ডিষ্ট্ৰিক্ট কমিটিৰ নাম বুথ কমিটি কোনো কমিটি নাই তেনেকুৱা পাৰ্টিক দিয়া মানেতো বিজেপিৰ হাতত চিটখন গোটাই দিয়া ফলে কাজি নেমুক জাতীয় ফলৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে বিধানসভাৰ বাজেট অধিৱেশনত ঘোষণা কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই বিগত বৰ্ষত বিদেশলৈ ৰপ্তানি হৈছে 70,000 কাজি নেমু ডুবাই লণ্ডন আবু ধাবি কাটাৰলৈ ৰপ্তানি হৈছে কাজি নেমু উৎপাদনত জড়িত হৈ আছে 27 লাখ কৃষক ৰাজ্যত এবছৰত উৎপাদন হৈছে 1.58 লাখ মেট্ৰিক টন কাজি নেমু আৰু কাজি নেমুকে এতিয়া জাতীয় ফলস্বৰূপে স্বীকৃতি প্ৰদান কৰিছে সদনত কৃষিমন্ত্ৰী অতুল বৰাই কথা ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে কাজি নেমুক যাক ইংৰাজীত আছাম লেমন বুলি কোৱা হয় আৰু বৈজ্ঞানিক ভাষাত চাইট্ৰাছ লিমন এই বিশেষ স্বকীয় বৈশিষ্ট্যৰে পৰা ফল কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি এই বিষয়টো সদনৰ মজিয়াত আমি উত্থাপন কৰিলোঁ আৰু সদনে সকলোৱে চৰকাৰৰ এনে সিদ্ধান্তক আদৰণি জনাইছে আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু মই ভাবোঁ যে এই সিদ্ধান্তটোক নিশ্চয় অসমৰ ৰাইজেও আদৰণি জনাব আৰু কাজি নেমুক ৰাজ্যিক ফল হিচাপে গ্ৰহণ তথা পূৰ্বে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লাভ কৰাক লৈ এতিয়া আনন্দিত হৈ পৰিছে গহপুৰৰ ৰাইজ তেওঁলোকে প্ৰকাশ কৰিছে নিজৰ মনৰ কথা আগবঢ়াইছোঁ গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিশ্চয়কৈ সদনৰ মজিয়াত কাজি নেমুক জাতীয় ফলৰূপে স্বীকৃতি দিয়াৰ পাছতেই নেমু খেতি কৰা কৃষকসকলৰ মাজত যথেষ্ট আনন্দ পৰিলক্ষিত হৈছে আৰু মই উপস্থিত আছোঁ গহপুৰৰ বালিজান বিলতীয়াত আৰু কেইবাগৰাকীও নেমু খেতিয়ক মোৰ সৈতে আছে সতীৰ্থই দেখাব নেমু এই মুহূৰ্তত লমে লাগি আছে যিহেতু কাজি নেমু জাতীয় ফলৰূপে স্বীকৃতি সদনৰ মজিয়াত কৃষিমন্ত্ৰী অতুল বৰাই স্বীকৃতি প্ৰদান কৰে আৰু যিহেতু 2019 চনৰ 5 জানুৱাৰীতে GI টেগ লাভ কৰে কাজি নেমুৱে 15.90 হেক্টৰ ভূমিত নেমু খেতি অসমত হয় আৰু এবছৰত ৰাজ্যত প্ৰায় 1.58 লাখ মেট্ৰিক টন নেমু উৎপাদন হয় আৰু অসমত 27 লাখ কৃষক নেমু খেতিৰ লগত জড়িত হৈ আছে প্ৰায় 3 গৰাকী কৃষক মোৰ সৈতে আছে যেটো গাঁৱলীয়া পৰিৱেশত তেওঁলোকে নেমু খেতি বছৰ ধৰি উৎপাদন তেওঁলোকে খেতি কৰি আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ যেটো আজি এটা নিশ্চয় সুখবৰ কৃষিমন্ত্ৰী অতুল বৰাই জাতীয় ফলৰূপে স্বীকৃতি দিছে নেমু কাজি নেমু কি ক'ব
আমি এই বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে আমি কৃষকসকল সঁচাকৈ আনন্দিত হৈছোঁ। বিশেষতঃ আমাৰ ইয়াত নেমু, আমাৰ এই গহপুৰ অঞ্চলত নেমু খেতি প্ৰায়বিলাক মানুহৰ ঘৰতেই আছে আৰু এই বাতৰিটো প্ৰচাৰ হোৱাৰ লগে আমাৰ কৃষকসকল বৰ প্ৰফুল্লিত হৈছে, যাতে নেমু খেতি ব্যৱসায় ৰূপে ব্যৱহাৰ কৰি যাতে 2-4 পইচা অৰ্জন কৰি কৃষকসকলে পৰিয়ালবৰ্গক চলাই নিয়াত উপকৃত হ'ব। এই উদ্দেশ্যেহে আমাৰ কৃষকসকল আজি এই নেমু খেতিৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই যি জাতীয় ফল হিচাপে সদনত উত্থাপন কৰিছে, সেইটো আমি অতুল বৰা ডাঙৰীয়ালৈ আমাৰ কৃষকসকলৰ ফালৰ পৰা নথৈ আনন্দিত বা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় যথেষ্ট আচলতে ভাল খবৰ, জাতীয় ফল ৰূপে স্বীকৃতি পাইছে। যিহেতু গাঁৱলীয়া পৰিৱেশত সকলোৰে ঘৰত নেমু খেতিত প্ৰত্যেকেই জড়িত হৈ থাকে। হয় ছাৰ, যিহেতু আমি নেমু খেতিৰ লগতে জড়িত, গতিকে নেমুৰ পৰা বহুত উৎপাদন হয়। আমাৰ পৰিয়ালবৰ্গ আৰু নিচেই আমি নিজেই স্বাৱলম্বী হৈছোঁ। তাৰ মাজতে আমাৰ নেমুৰ খেতি গৰম দিনত বিশেষকৈ দেখা যায় যে আৰু নেমুৰ উপকাৰিতা আছে। নেমুৱে আমাক মানে দেহত বহুত ৰোগ নিৰাময় কৰে। সেয়েহে আমি সকলো কৃষকে আজি আনন্দিত হৈছোঁ। কৃষক মন্ত্ৰী অতুল বৰাই সদনত যেতিয়া ঘোষণা কৰিছে, তেতিয়া আমাৰ কৃষকৰ মনলৈ আনন্দিত হৈ আহিছে। নিশ্চয় আৰু আছে, আমি কথা পাতিম। কওকচোন, যিহেতু আজি এটা নিশ্চয় ভাল খবৰ সকলোৰে বাবে। কৃষ্ণ, অতি ভাল খবৰ। আমি শুনি নিশ্চয় আনন্দিত হৈছোঁ আৰু টিভিত দেখিলোঁ, ঘপকৈ দেখি বহুত আনন্দিত হৈছোঁ। অসমৰ কৃষি বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। বিক্ৰীৰ বাবে একো নকৰি জাতীয় ফলৰূপে ঘোষণা কৰি কি লাভ বুলি সমালোচনা কৰিলে বিধায়ক অখিলে। লগতে কেন্দ্ৰৰ পৰা অহা টকাৰ কমিশ্যন খাবলৈহে কৃষি বিভাগ আছে বুলি অভিযোগ শিৱসাগৰৰ বিধায়কগৰাকীৰ। খবৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। আজি বন্যহস্তী জনাঞ্চললৈ গুচি আহিছে, তো সেইকাৰণে এতিয়া উপায় নাই। কেইবাৰো আজি 3 বছৰমান হ'ল আমি মানে অবিৰতভাৱে দৈনিক আমাৰ প্ৰায় 20-25খন গাঁও আৱৰি পেলাই থকা অঞ্চলটোত ৰাতি সোমাই পেলাই বিভিন্ন মানুহ হতাহত হৈছে বা নিজৰ খেতিপথাৰ অনিষ্ট হৈছে। সেইকাৰণে এই পদক্ষেপটো ল'ব লগা হ'ল। এইটো ঝাটকা চিম্পল এটা মানে চলাৰ ফেন্সিং এটা, এইটো আজিকালি জেনেৰেলি কৰে। তো আমি সীতাজখলা এই কিলিং নদীৰ পৰা সীতাজখলা অঞ্চল, গোটেই অঞ্চলটোক লৈ পেলাই আপ টু পেপাৰ মিলৰ পুৰণা আমাৰ পেপাৰ মিললৈকে এইখিনি প্ৰায় আমি এতিয়া 3 কিলোমিটাৰ কৰিছোঁ আৰু 2 কিলোমিটাৰ আমি আশা কৰিছোঁ 2 কিলোমিটাৰ পাৰিম। গতিকে 5 কিলোমিটাৰ এটা পদক্ষেপ লৈছোঁ। 5 কিলোমিটাৰ হ'লে অন্ততঃ 25-30খন গাঁও, 3টামান পঞ্চায়ত আমি কভাৰ কৰিব পাৰিম। আৰু সেয়াই নহয়, অকল হাতী ৰোধ কৰিলেই নহ'ব। হাতী আমি অহা বহাগৰ পৰা আমি কিন্তু পাহাৰত গছ-গছনি লগোৱা, মূল্যৱান গছ আমাক নালাগে, মূল্যৱান গছ নালাগে। আমি ফল ফুল থকা গছবিলাক হাতী বুলিয়ে নহয়, পশু পক্ষীৰ কাৰণে যিখিনি লাগে সেইখিনি আমি তাত দিব পৰাকৈ আমি ৰাইজে নিজে ওলাই আহিম। তাত আমি আহ্বান জনাম যে ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক সহযোগ কৰিব। এতিয়া থাকিল এই পদক্ষেপটোত আমি আটাইতকৈ ল'ব লাগিব, শলাগ ল'ব লাগিব যে আমাৰ স্থানীয় মন্ত্ৰী মহোদয়ে এটা কথাত তেওঁ হঠাৎ এই পদক্ষেপটোত তেওঁ আগুৱাই আহিছে আৰু তেখেতে যথেষ্ট সহযোগ কৰিছে। বলিষ্ঠ তেওঁৰ পদক্ষেপত, ৰাইজৰ সহযোগত, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একান্ত ইচ্ছাত এনেকে মিলি পেলাই ইয়াত হৈছে। গোটেই মানে পুৰুষ মহিলা মিলি ওলাই আহিছে, বিভিন্ন অঞ্চলত ওলাই আহিছে। নিজৰ গাঁৱৰ, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালভাৱে আছে, গতিকে সেই হিচাপত প্ৰতি গাঁৱৰ পৰা মানুহ ওলাই আহিছে আৰু এটা জনজাগৰণো হৈছে। আৰু এতিয়া আমি এই হাতীৰ ক্ষেত্ৰত যাতে কোনো সংঘাত নহয়, তাৰ ক্ষেত্ৰত আমি অনাগত দিনবিলাকত ৰাইজৰ লগত সজাগতা হিচাপে আমি আগবাঢ়ি যাম। বন বিভাগ আৰু WWF-এও বন বিভাগৰ সহযোগ আছে, লগতে WWF আমাৰ টেকনিকেলি যিখিনি লাগে তেওঁলোকে গোটেই ছাপোৰ্ট কৰিছে। এতিয়া মুখ্যতঃ ক'ব লাগিব ৰাইজ আৰু মন্ত্ৰী, স্থানীয় মন্ত্ৰী, এই দুইজনৰ মানে চেষ্টাত এই আজি হয়তো যোৱাকালি আমি টেষ্ট ড্ৰাইভ কৰিলোঁ 3 কিলোমিটাৰ, আমি ছাকচেছ হৈছোঁ। তেওঁলোক ঘূৰি গৈছে, বন্য ঘূৰি গৈছে, কিন্তু ঘূৰি গ'লে খাব কি?
এইটো এটা মনত দুখ এটা আছে। গতিকে সেই খাবলৈকে আমি অহা এই খৰালি কেইদিন নোৱাৰি অহাবাৰ আমি এই বাৰিষা আহিলে আমি কিন্তু বনাঞ্চলত আমি গছ ৰোৱাৰ কাম আৰম্ভ কৰিম। নিশ্চয়, যিহেতু হাতী মানুহৰ সংঘাত আৰু খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীসমূহ, আৰু তাৰ পৰিণতিত দেখা যায় যে জনাঞ্চলৰ যি মানুহৰ লগত হাতীৰ সংঘাত হয়, আৰু সেই সংঘাত ৰোধ কৰিবলৈ এতিয়া বিশেষ এক পদক্ষেপ গ্ৰহণ কৰিছে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, আৰু স্থানীয় ৰাইজ ইয়াত সহযোগ আগবঢ়াইছে। আৰু তেনেধৰণে দেখা গৈছে যে ছ'লাৰ ফেন্সিঙৰ এক ব্যৱস্থাৰ জৰিয়তে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ এক প্ৰশংসনীয় পদক্ষেপ জাগিৰোডৰ এই আমলিঘাটত গ্ৰহণ কৰা হৈছে। নমস্কাৰ, মই বিজু কুমাৰ ডেকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিৰ্বাচনৰ বতৰত নিৰ্বাচনৰ বাতৰি এই মুহূৰ্তত জনাব বিচাৰিছোঁ, কাৰণ লোকসভা নিৰ্বাচন যিকোনো মুহূৰ্তত দেশৰ নিৰ্বাচন আয়োগে দিন বাৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। চলিত মাহতেই এই নিৰ্বাচনী অধিসূচনা জাৰি কৰিব দেশৰ নিৰ্বাচন আয়োগে। এই মুহূৰ্তত এটা লোকসভা সমষ্টি অসমৰ, সেই সমষ্টিৰ বিষয়ে আপোনালোকৰ সন্মুখত কেতবোৰ তথ্য দাঙি ধৰিবৰ কাৰণে মই বিচাৰিম। সেইটো হ'ল শোণিতপুৰ লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত শোণিতপুৰ, আগৰ তেজপুৰ সমষ্টিত এইবাৰ শোণিতপুৰ নামেৰে জনা যাব। আৰু এই শোণিতপুৰ লোকসভা সমষ্টিত এইবেলি শাসক পক্ষই কাক প্ৰক্ষেপ কৰিব আৰু বিৰোধী পক্ষৰ তৰফৰ পৰা কাক প্ৰক্ষেপ কৰিব, সেই লৈ ব্যাপক চৰ্চা চলি আছে। এই মুহূৰ্তত জনাব বিচাৰিম, কংগ্ৰেছৰ তৰফৰ পৰা দুগৰাকী প্ৰাৰ্থীয়ে বিশেষভাৱে অগ্ৰাধিকাৰ লাভ কৰিছে। সেয়া হ'ল বৰ্ণালী ফুকন আৰু প্ৰেমলাল গুঞ্জ। এই দুগৰাকীৰ ভিতৰত এগৰাকীয়ে টিকট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিৰোধী কংগ্ৰেছৰ নেতৃত্বত 15টা ৰাজনৈতিক বিৰোধী দল একত্ৰিত হৈছে লোকসভা নিৰ্বাচনত। তেওঁলোকে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শাসকীয় বিজেপিক পৰাভূত কৰাৰ বাবে যি ৰণকৌশল প্ৰস্তুত কৰিছে, সেই ৰণকৌশলত আউল লগা দেখা গৈছে শেহতীয়াকৈ। কিয়নো সমষ্টি ভাগ বতৰা অৰ্থাৎ আসনৰ ভাগ বতৰাৰ পৰিপ্ৰেক্ষিততে কংগ্ৰেছ নেতৃত্বত একত্ৰিত হোৱা বিৰোধী ঐক্যমঞ্চত ভাঙোন আহিছে। আপে নিজাববীয়াকৈ ইতিমধ্যে 3টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, ঘোষণা কৰিলেই তাৰ বিপৰীতে শাসকীয় বিজেপিৰ তৰফৰ পৰা ব্যাপক ৰণকৌশল প্ৰস্তুত কৰা দেখা গৈছে। এই ক্ষেত্ৰত অহা 17 আৰু 18 তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিয়ে এক কনভেনশ্যন আয়োজন কৰিছে, য'ত অসমৰ পৰা 510 গৰাকীতকৈও অধিক তাত বিজেপিৰ শীৰ্ষস্থানীয় নেতা কৰ্মী তাত উপস্থিত হ'ব। প্ৰতিগৰাকী বিধায়ক, প্ৰতিগৰাকী সাংসদ অসমৰ, তেওঁলোকক তালৈকে আমন্ত্ৰণ জনোৱা আহিছে। মৰ্চাৰ সভাপতিসকল, ষ্টেট প্ৰেছিডেণ্ট, ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্টসকল আৰু অন্যান্য বিষয়াববীয়াক তেওঁলোকে তালৈকে নিমন্ত্ৰণ জনাইছে। আৰু এনে প্ৰেক্ষাপটত এতিয়া এই শোণিতপুৰ সমষ্টিটোক লৈ পেলাই চৰ্চা চলা দেখা গৈছে। শোণিতপুৰ এই বৰ্ষৰ ৰাজ্যৰ অসামৰিক বঁটা প্ৰদান অনুষ্ঠান কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। এই বঁটা প্ৰদান অনুষ্ঠান দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক প্ৰদান কৰা হ'ব অসম বৈভৱ বঁটা। লগতে 4গৰাকী বিশিষ্ট ব্যক্তিক অসম সৌৰভ আৰু 17 গৰাকীক প্ৰদান কৰা হ'ব 2023 বৰ্ষৰ অসম গৌৰৱ বঁটা। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে প্ৰদান কৰিব ৰাজ্যৰ অসামৰিক বঁটা। ইতিমধ্যে তেওঁ যিহেতু গুৱাহাটীতে উপস্থিত হৈছেহি, আৰু এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া সহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকী মন্ত্ৰী। আৰু 4গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ অসম সৌৰভ বঁটা। সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, এথলীট হিমা দাস, নাদিৰাম দেউৰী আৰু গাজিয়াবাদৰ ডক্টৰ কিষণ চান্দ নুইৰিয়ালৈ আগবঢ়োৱা হৈছে অসম সৌৰভ বঁটা। আৰু এই মুহূৰ্তত কলাক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু ৰাজ্য চৰকাৰৰ যি বঁটা আজি প্ৰদান কাৰ্যসূচী, য'ত উপ ৰাষ্ট্ৰপতিগৰাকী আজি উপস্থিত থাকিব, গতিকে এই কাৰ্যসূচী সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেই বজাৰ পৰা আৰম্ভ হ'ব আৰু এই মুহূৰ্তত কেনে পৰিৱেশ? নিশ্চয় ৰশ্মিতা, সমাজ জীৱনৰ বাটকটীয়াসকললৈ এই বিশেষ সন্মান আগবঢ়োৱা হৈছে। আৰু প্ৰতি বছৰৰ দৰে এই বছৰৰ ৰাজ্য চৰকাৰে সৰ্বমুঠ এইবাৰ 22গৰাকীক এই 3টাকৈ সন্মান তেওঁলোকক প্ৰদান কৰিব। আৰু ইতিমধ্যে কাৰ্যসূচী সম্পূৰ্ণ প্ৰায় হৈ উঠিছে। আৰু মই কলাক্ষেত্ৰৰ বাহিৰভাগত উপস্থিত আছোঁ, আৰু এই মুহূৰ্তত ভিতৰত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ, কাৰণ যিকোনো মুহূৰ্ততে এই স্থানত আহি উপস্থিত হ'ব দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকী, আৰু তেখেতক এয়াৰপৰ্টত আদৰণি জনাবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকী গৈ উপস্থিত হৈছে। তাৰ পৰা পোনপটীয়াকৈ তেওঁলোকে কলাক্ষেত্ৰত
আহি উপস্থিত হ'ব আৰু যি এইবাৰ যি মূল বঁটাসমূহ তেওঁলোকক প্ৰদান কৰা হ'ব বিশেষকৈ অসম বৈভৱ এইবাৰ প্ৰদান কৰা হৈছে ৰঞ্জন গগৈক যিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ ঠিক একেদৰে অসম সৌৰভৰ বঁটা আগবঢ়োৱা হৈছে 4গৰাকী লোকক ঠিক একেদৰে অসম গৌৰৱ আন 17গৰাকী লোকক আগবঢ়োৱা হৈছে গতিকে যোৱা বছৰ ঠিক একেধৰণৰ বঁটা আগবঢ়োৱা হৈছিল আৰু এইবাৰ 2023 বৰ্ষৰ এই বিশেষ সন্মান ৰাজ্য চৰকাৰে আগবঢ়াব আৰু এই অসামৰিক বঁটা যিহেতু প্ৰদান কৰা হয় প্ৰতি বছৰে আৰু এই চৰকাৰখনৰ এই বিশেষ পদক্ষেপক ৰাজ্যবাসীয়ে আদৰি লৈছে বিভিন্ন ক্ষেত্ৰত যিসমূহ লোকে বিশেষ অৰিহণা আগবঢ়াই তেওঁলোকক এই বিশেষ সন্মান দি অহা হৈছে আৰু যি বঁটা এই প্ৰদান কৰা হয় অসম বৈভৱত থাকিব মুঠ 5 লাখ টকা অসম সৌৰভত থাকিব 4 লাখ আৰু ঠিক অসম গৌৰৱত থাকিব 3 লাখকৈ টকা আৰু বঁটা প্ৰাপকসকল আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছত মুখ্য অতিথিগৰাকী উপস্থিত হ'ব যিগৰাকী উপ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ হাতেৰে বঁটা প্ৰাপকসকলে গ্ৰহণ কৰিব বঁটাসমূহ গতিকে এটা গৌৰৱৰ দিন অসমবাসীৰ বাবে কাৰণ অসামৰিক বঁটা 2023 বৰ্ষৰ এই বিশেষ অনুষ্ঠানত তেওঁলোকক বঁটাসমূহ প্ৰদান কৰা হ'ব আৰু উপ ৰাষ্ট্ৰপতিগৰাকী ৰাজ্যপাল মুখ্যমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব আৰু মূল কাৰ্যসূচী প্ৰেক্ষাগৃহৰ ভিতৰত আৰম্ভ হ'ব তাৰ দৃশ্যাংশসমূহ পোনপটীয়াভাৱে আমি দৰ্শকসকলক জনাই যাবলৈ চেষ্টা কৰিম হয় নিশ্চয় দীপাংকৰ লগতে বিহু আৰু ৰঞ্জিত গগৈলৈ অসম গৌৰৱ বঁটা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱালৈ এনেধৰণে আৰু বিশিষ্ট যিসকল উদ্যোগ ক্ষেত্ৰৰ লগত জড়িত তেওঁলোককো আচলতে এনেধৰণৰ বঁটাসমূহে যিটো অনুপ্ৰাণিত কৰে গতিকে তেওঁলোকক দেখি আৰু বহুজন আগুৱাই যাবলৈ চেষ্টা কৰিব বা অনুপ্ৰেৰণা লাভ কৰিব এই বঁটাৰ জৰিয়তে নিশ্চয় ৰাজ্যৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত বিভিন্নজন লোক থাকে তেওঁলোকৰ যিসমূহ অৱদান সেই অৱদান বিলুপ্ত পৰ্যায়ত থাকে কিন্তু এইখন চৰকাৰে যি ধৰণৰ এইটো ব্যৱস্থা গ্ৰহণ কৰিছে যে সেই ধৰণৰ সুপ্ত প্ৰতিভাসমূহ তেওঁলোকে বিচাৰি উলিয়াইছে কাৰণ তেওঁলোকক দেখি আন 10জন আগবাঢ়ি আহিব এই ধৰণৰ ক্ষেত্ৰখনত যাতে বিভিন্ন লোক জড়িত হৈ থাকে কিন্তু এই চৰকাৰখনে যি এই ধৰণৰ পৰা তেওঁলোকক বিচাৰি উলিয়াই তেওঁলোকক বিশেষ সন্মান প্ৰদান কৰি আহিছে তাক লৈ 10জন অনুপ্ৰাণিত হ'ব কাৰণ এইবাৰ 22গৰাকীকৈ লোকক এই ধৰণৰ বঁটা তেওঁলোকক প্ৰদান কৰা হ'ব আমি যোৱা বছৰ লক্ষ্য কৰিছিলোঁ ঠিক একেদৰে এইবাৰ যি 17গৰাকীকৈ লোকক অসম গৌৰৱ বঁটা প্ৰদান দিয়া হ'ব গৌৰৱ বঁটা দিয়া হ'ব 4গৰাকী লোকক অসম সৌৰভ আৰু ঠিক একেদৰে যিটো মূল বঁটা বুলি কোৱা হয় যিটো বঁটাত 5 লাখ টকা থাকিব মানপত্ৰ থাকিব প্ৰশস্তি পত্ৰ থাকিব ঠিক একেদৰে সেই বঁটাত ধন্যবাদ জনাইছোঁ আমি কিছু সময় পিছত পুনৰ যাওঁ আপোনাৰ সৈতে সংযুক্ত হ'বলৈ আৰু ইতিমধ্যে বঁটা প্ৰদানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে অসম চৰকাৰৰ অসামৰিক বঁটা 2023 প্ৰদান কৰা হ'ব 22গৰাকীলৈ সৰ্বমুঠ আৰু ইতিমধ্যে উপ ৰাষ্ট্ৰপতি গুৱাহাটীত আহি উপস্থিত হৈছে তেওঁক ইতিমধ্যে আদৰণি জনাই লৈ অনা হৈছে বিমান বন্দৰৰ পৰা কেইটামান মুহূৰ্তৰ পিছতে কাৰ্যসূচী আৰম্ভ হ'ব উপ ৰাষ্ট্ৰপতিগৰাকী হয় নিশ্চয় দীপাংকৰ দেখুৱা আছে উপ ৰাষ্ট্ৰপতি ৰাজ্যপাল আছে হয় দীপাংকৰ আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাই আছোঁ যিখন বাহন আমি দেখুৱালোঁ এই মুহূৰ্তত সেই বাহনখনতে দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আহি উপস্থিত হৈছে ঠিক একেদৰে পিছে পিছে আমি যিসমূহ এটা দীঘলীয়া কনভয় দেখিবলৈ সক্ষম হৈছোঁ তাত মুখ্যমন্ত্ৰীগৰাকীক দেখিছোঁ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ বাহনতে একেলগে সহযোগী 2 মন্ত্ৰী আমি দেখিছোঁ ৰঞ্জিত কুমাৰ দাস ৰণোজ পেগু আমি দেখিছোঁ ঠিক একেদৰে ৰাজ্যপালগৰাকী আমি আৰু এখন কলা বাহনৰ কনভয়ক দেখুৱাইছোঁ তাত ৰাজ্যপালগৰাকী আছে গতিকে আমি বিশেষভাৱে তেওঁক সন্মানেৰে তেওঁক বৰ্তমান আদৰণি জনোৱা হৈছে